নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো সত্যলে আৰু আজি নিৰ্বাচনৰ ভোট গণনা চলি আছে আৰু ৰাতিপুৱাৰ সময়তে আমি এটা ট্ৰেণ্ড দেখিছো আজি মহাৰাষ্ট্ৰ ঝাৰখণ্ডকে ধৰি অসমৰ 5টা বিধানসভা সিটত এবাৰ উপনিৰ্বাচন হৈ আছে আজি গোটেই লাইভ ষ্ট্ৰীমত আমি চেষ্টা কৰিম সামুগুৰি হওক বিহালী হওক বা অসমৰ আৰু 3টা উপনিৰ্বাচন য'ত হৈ আছে তাৰে সমষ্টিলৈ যাবলৈ গ্ৰাউণ্ড ৰিয়েলিটি বুজিবলৈ আৰু লগতে এনালিচিছ কৰিম যে কি কাৰণত এবাৰ হয়তো বিজেপি বা কংগ্ৰেছে এখন নিৰ্দিষ্ট স্থানৰ পৰা জিকিবলৈ সক্ষম হৈছে আজি আমাৰ লগত বিভিন্নজন আমাৰ সহকৰ্মী থাকিব বেলেগ বেলেগ জেগাৰ পৰা লাইভ কৰিবলৈ চেষ্টা কৰিম লগতে আপোনালোকৰ কমেণ্টছো পঢ়িম আপোনালোকে কি ভাবে জনাই থাকিব কমেণ্ট ছেকশ্যনত প্ৰথমে মই আমাৰ ইয়াতে চিনাকি কৰাই দিব খুজিছো চিনাকি কৰাব দৰকাৰ নাই আচলতে আমাৰ লগত আমাৰ একদম জ্যেষ্ঠ সাংবাদিকসকল আছে আপোনালোকে মাইকটো লৈ লৈ এবাৰ যদি আপোনালোকৰ পৰাই আৰম্ভ কৰোঁ কেনেকুৱা কি আশা কৰি আছে আৰু যদি হাতত কিবা আপডেট আছে আমি যদি আৰম্ভ কৰিব পাৰোঁ নমস্কাৰ সমূহ দৰ্শকক সত্যৰ তৰফৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ আমি অকণমান বেলেগ ধৰণেৰে এনালাইচিছটো কৰিব খুজিছোঁ আৰু আপোনালোকে নিশ্চয় জানেই যে গোটেই ভাৰতবৰ্ষত 48খন আসন বিধানসভা আসনত উপনিৰ্বাচন হৈছে আৰু 2খন আসনত লোকসভাৰ উপনিৰ্বাচন হৈছে আৰু মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত এনেকুৱা বিধানসভাৰ নিৰ্বাচন হৈছে গোটেই প্ৰেক্ষাপটটো কেৱল মানে এক বেলেগ ধৰণৰ এটা প্ৰেক্ষাপট চলি আছে আৰু সকলোৱে উৎকণ্ঠাৰে ৰৈ আছে যে বিজেপি জিকিব নে ইণ্ডি জিকিব মই জ্যোতি আছে জ্যোতি আজি দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্তত ভোট গণনা আৰম্ভ হৈছে অসমৰ কথাই যদি আমি ক'বলৈ যাওঁ অসমৰ 5টা সমষ্টিত উপনিৰ্বাচন আৰম্ভ হৈছে অনুষ্ঠিত হৈছিলে তাৰে আজি ভোট গণনা চলি আছে প্ৰথম মই আপডেট দিব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক চিডলি ধলাই বিধানসভা সমষ্টিটো ধলাইত পৰিমল শুক্লবৈদ্য সাংসদ নিৰ্বাচিত হোৱাৰ পিছত আসনখন খালী হৈছিল এই আসনখনৰ কাৰণে হোৱা উপনিৰ্বাচনত এতিয়ালৈকে প্ৰথম ৰাউণ্ডৰ ভোট গণনা সমাপ্ত হৈছে প্ৰথম ৰাউণ্ডত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে 2154টা ভোটত আগবাঢ়ি আছে তেওঁ মুঠ 5319টা ভোট লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী 3165টা ভোট তেওঁ লাভ কৰিছে ইয়াৰ পিছত যদি আমি ক'বলৈ যাওঁ বঙাইগাঁও সমষ্টি এবাৰ অন্যতম চৰ্চিত সমষ্টিটো বঙাইগাঁও সমষ্টি সেই সমষ্টিটো পদ্মভূষণ চৌধুৰী সাংসদ নিৰ্বাচিত হোৱাৰ বাবে খালী হৈছিল ইয়াত তেওঁৰে পত্নী দীপ্তিময় চৌধুৰী অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে এই সমষ্টিত 6521টা ভোটত দীপ্তিময় চৌধুৰী আগবাঢ়ি আছে তেওঁ মুঠ লাভ কৰিছে 20723টা ভোট তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আগৰ IPS বিষয়া ব্ৰজেনজিৎ সিনহাই কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ 14202টা ভোটত আগবাঢ়ি আছে 14202টা ভোট লাভ কৰিছে ধন্যবাদ আৰু আমাৰ লগত আছে যিহেতু আমি আপোনালোকে নিশ্চয় দেখা পাইছে এখন ৰাউণ্ড টেবুল কনফাৰেঞ্চৰ নিচিনাকৈ আমি একেলগে আড্ডাৰ নিচিনাকৈ বহিছোঁ ভাস্কৰ কিন্তু ৰাতিপুৱা খুব ধুনীয়াকৈ ওলাই মেলি আছে ভাস্কৰ কি হ'ব তুমি বিহালী গৈছিলা কি হ'ব মই বিহালীৰ কথা ক'ম বাৰু প্ৰথমতে মই অকণমান সামগুৰিৰ আভাসটো দিব বিচাৰিছোঁ সামগুৰিত এতিয়ালৈকে বিজেপি প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাই 4327টা ভোট লাভ কৰিছে আৰু তানজিল হুছেইনে 3279টা ভোট লাভ কৰিছে এতিয়ালৈকে দীপ্লুৱে অগ্ৰগতি লাভ কৰিছে 1048টা ভোট গতিকে সামগ্ৰিকভাৱে এতিয়ালৈকে যদি কোৱা যায় তেতিয়াহ'লে ক'ব লাগিব যে দীপ্লু ৰঞ্জন শৰ্মাই হয়তো আজি কিবা এটা অঘটন ঘটাব এনেকুৱা লাগিছে বৰ্তমানলৈকে এটা ৰাউণ্ড যদিও হৈছে বহুত বাকী আছে আৰু সংখ্যালঘু অঞ্চলতো এতিয়ালৈকে ভোট লাভ কৰি আছে দীপ্লু ৰঞ্জন শৰ্মাই গতিকে সামগ্ৰিকভাৱে ক'ব লাগিব যে হয়তো আজি কিবা এটা সামগুৰি সমষ্টিত অঘটন ঘটিব যিহেতু ৰকিবুলৰ দুৰ্গ আছিলে ৰকিবুলৰ দুৰ্গ 2001 চনৰ পৰা ৰকিবুল হুছেইনে আধিপত্য চলাই ৰাখিছিলে কিন্তু এবাৰ হয়তো বিজেপিয়ে এই প্ৰেক্ষাপটটো সলনি কৰিব এতিয়া ইণ্টাৰেষ্টিং আপডেট এটা আহিছে 7 নম্বৰ ৰাউণ্ড এতিয়ালৈকে বঙাইগাঁৱত সমাপ্ত হৈছে আৰু দুৰ্গৰ কথা কওঁতে আচলতে মনত পৰিল যে বঙাইগাঁও কেনেকৈ আচলতে ফণীভূষণ চৌধুৰীৰ দুৰ্গ ইমান বছৰে এজন বিধায়ক হৈ আছে হঠাৎ পত্নীক তাতে এবাৰ দিয়াৰ পিছত মানে তাতে তেওঁলোকৰ মাজতো অলপ বেয়া আছিল মত বিনিময় আছিল এতিয়া নতুন আপডেটৰ মতে 7 নম্বৰ ৰাউণ্ডৰ পিছত 29,721টা ভোট এজিপিয়ে পাইছে কংগ্ৰেছে 18,369 অৰ্থাৎ লিড 11,000তকৈ অধিক জয়ন্ত ডেকা আছে কি ভাবে 11,000তকৈ অধিক আপুনি গৈছিল বঙাইগাঁৱত
বিভিন্ন খাদ্যও খাইছিল হয় হয় হয়। এই খাদ্যটো খাব পাম বুলি ভাবিছিল নে নাই যে 11,000 লিড অলৰেডি লৈ ল'ল 7 ৰাউণ্ডৰ পিছত মই যেতিয়া বঙাইগাঁৱত আছিলোঁ খুব ইণ্টাৰেষ্টিং কথা মই বঙাইগাঁৱত যেতিয়া গৈছিলোঁ বঙাইগাঁৱত মই দুদিন খুব ভালকৈ ঘূৰিছোঁ আৰু দুদিন ঘূৰি গম পালোঁ যে এইখন মানে একচেটীয়া এখন নিৰ্বাচন হ'ব য'ত দীপ্তিময়ী চৌধুৰীয়ে খুব সুন্দৰভাৱে ইয়াত জয়লাভ কৰিব এইটো কথা মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ আজিৰ দিনতো কৈছোঁ 7 ৰাউণ্ডৰ কাউণ্টিঙৰ পিছতো কৈছোঁ খুব ধুনীয়াকৈ ইমান ক্ল'জ ফাইট নহয় আৰু তাতে বঙাইগাঁৱৰ খাদ্যৰ কথা আমি কৈ থাকিম কিন্তু বঙাইগাঁৱৰ খাদ্যৰ বহুতো জুতি আছে তাৰে হাঁহ খাইছিলোঁ আৰু বিভিন্ন ধৰণৰ খাদ্য খাইছিলোঁ এইবিলাক কৈ থাকিম আমাৰ এই ডিছকাশ্যনৰ মাজতে সুস্মিতা জুতি কোৱাৰ ল'লে জুতিদাৰ পৰা আৰু এটা আপডেট ল'ব খুজিম যে এতিয়া চামুগুৰিৰ আমাৰ লগত টমাছ অলপ দেৰিৰ পিছতে জইন কৰিব চামুগুৰিৰ যি আপডেট আমি পাই আছোঁ ৰিচেণ্ট এটা আপডেটৰ মতে যিখিনি মুছলিম ডমিনেটেড এৰিয়া আছিল বা সংখ্যালঘু অধ্যুষিত অঞ্চল আছিল সেইখিনিত দেখা গ'ল ডিপ্লু ৰঞ্জন শৰ্মাই লিড ল'ব পাৰিছিল তাৰ কথা আপুনি কি ভাবে মানে বৰ্তমান যিখিনি এনালিচিছ বা যিখিনি নাম্বাৰ্ছ আমাৰ হাতত আহিছে নাই এটা কথা চামগুৰিত আমি পূৰ্বতেও দেখিছোঁ প্ৰথম অৱস্থাত কি হয় সেইটোৱে বৰ এটা গুৰুত্ব নাপায় কাৰণ আগতে সংখ্যালঘু যিখিনি ৰকিবুলৰ দুৰ্গ হিচাপে পৰিচিত সমষ্টি আছিল বা ভোটকেন্দ্ৰ আছিলে অঞ্চলসমূহ সেই অঞ্চলসমূহত শেহতীয়াভাৱে অন্তিম পৰ্যায়ত ভোট গণনা আৰম্ভ হয় আৰু ৰকিবুলৰ ভোট সেইখিনিতে থাকে প্ৰথম অৱস্থাত পিছ পৰি থাকিলেওতো ঠিক আছে আমি চামুগুৰিলৈ যাব খুজিম আমাৰ তাতে আমাৰ সহযোগী টমাছ ভূঞা আছে টমাছ ভূঞা আপুনি মোৰ শব্দ শুনি আছে তাতে কেনেকুৱা পৰিৱেশ এতিয়া তাতে দেখা গৈছে এতিয়া ডিপ্লু ৰঞ্জন শৰ্মাই একদম আৰ্লি লিড যদি আমি চাওঁ তেওঁ লিড লৈছে প্ৰায় 1,000 ভোটত তেওঁ লিড লৈ আছে কেনেকুৱা ধৰণৰ পৰিৱেশ তাতে আপুনি যদি অলপ সবিশেষ জনাব পাৰে নিশ্চয় মই সেইখিনি জনোৱাৰ আগত মই এটা কথা ক'ম যে কাৱৈমাৰী যি কাৱৈমাৰী ৰকিবুল হজৰ দুৰ্গ বুলি কোৱা হৈছিলে যি কাৱৈমাৰী ৰকিবুল হজৰ ৰাজধানী কংগ্ৰেছৰ ৰাজধানী বুলি কোৱা হৈছিলে সেই কাৱৈমাৰীত এতিয়া বিজেপিয়ে লিড লৈ আছে প্ৰায় 400ৰো অধিক ভোটত কিন্তু লিড লৈ আছে কংগ্ৰেছে ক্ষমা কৰিব বিজেপিয়ে কিন্তু লিড লৈ থকা দেখিবলৈ পোৱা গৈছে এয়া হৈছে বৰ্তমান নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিজেপি সমৰ্থিত একাংশ লোক আছে মই তেওঁলোকক মই জানিবলৈ চেষ্টা কৰিম কি ক'ব যে বিজেপি এবাৰ যি সংখ্যালঘু যি অঞ্চলত এবাৰ ডিপ্লু ৰঞ্জন শৰ্মাই যথেষ্ট সংখ্যক লিড লৈ আছে সক্ষম হৈছে কি ক'ব হয় চাওক প্ৰথমতে আমাৰ যিটো বাকচ খুলিছে এইটো হ'ল বগামুখ য'ত আগতে ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ এক্সপেক্ট কৰা ভোটৰ সংখ্যা আছে 20% তাত আমি এইবাৰ লিডত পৰিণত হৈছে এয়া আমাৰ সংখ্যালঘুৰ কাৰণে এটা ভাল খবৰ আৰু এইবাৰ এই ৰকিবুলৰ যি অত্যাচাৰৰ কাৰণে মানুহে স্বইচ্ছাৰে যি বিজেপিক মানে কেৱল জিকুৱাই নহয় প্ৰায় 30,000 ভোটত সংখ্যালঘুৱে মানুহে এইবাৰ ৰকিবুল হোসেনক পৰাজয় কৰিব নিশ্চয় ৰকিবুল হোসেন এবাৰ পৰাজয় হ'ব ৰকিবুল হোসেন 30,000 ভোটত প্ৰায় পৰাজয় হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীও আহিছিলে মুখ্যমন্ত্ৰীগৰাকী আহি পেলাই কিন্তু সেই একে কথাই কৈছে মই দেখুৱাই আছো এই বাহিৰৰ যি পৰিৱেশ মই বাহিৰৰ পৰিৱেশ বৰ্তমান ৰঞ্জিতক দেখুৱাবলৈ অনুৰোধ জনাম এয়া হৈছে বাহিৰৰ পৰিৱেশ যিহেতু ডিপ্লু ৰঞ্জন শৰ্মাই যথেষ্ট সংখ্যক লিড লৈছে প্ৰথম ৰাউণ্ডত যদি আমি চাওঁ প্ৰথম ৰাউণ্ডত ডিপ্লু ৰঞ্জন শৰ্মাই লিড লৈছিলে প্ৰায় 1,048টা ভোটত লিড লৈছিলে দ্বিতীয় ৰাউণ্ডৰ অন্তত যদি আমি চাওঁ প্ৰায় 243টা ভোটত তেওঁ লিড ল'বলৈ সক্ষম হৈছিলে গতিকে ক'ব লাগিব যে যিসমূহ সংখ্যালঘু অধ্যুষিত এবাৰ অঞ্চল আছে সেই সংখ্যালঘু লোকসকল কিন্তু এবাৰ ওলাই আহিছে তেওঁলোকে ওলাই আহি বিজেপিক তেওঁলোকে ভোটদান কৰিছে আৰু যি পৰিয়ালকেন্দ্ৰিক যি ৰাজনীতি সেই ৰাজনীতি তেওঁলোকে উৰ পেলাম বুলি কৈছিলে গতিকে মই আৰু এগৰাকী আছে দাদা এইবাৰ ডিপ্লু ৰঞ্জন শৰ্মাই যথেষ্ট সংখ্যক ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে হয় আমাৰ প্ৰাৰ্থী এতিয়ালৈকে আমি জনামতে আমি আগুৱাই আছোঁ আৰু আমি নিশ্চিতভাৱে বিজয়ী হ'ম আৰু ৰকিবুল হোসেন যিটো দুৰ্গস্বৰূপ আছিলে চামগুৰি 25 বছৰৰ পৰা তেওঁ তাত বিধায়ক আছিল 3বাৰকৈ মন্ত্ৰী হৈছিলে গতিকে এই অহংকাৰী ৰজা বুলি তেওঁ নিজকে ভবাজনে এইবাৰ পতন হ'ব আৰু বিজেপিয়ে প্ৰথমবাৰৰ বাবে চামগুৰিত য'ত আমি কেতিয়াও জিকা নাছিলোঁ প্ৰথমবাৰৰ বাবে আমি নিজৰ বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মাক জিকাম আপুনি যেতিয়া প্ৰচাৰ অভিযান চলাইছে ৰকিবুল হোসেনে আপোনাক জাতি লৈ পেলাই তুচ্ছতা আছিল সেইটো তেওঁ কেৰেক্টাৰ আচলতে তেওঁ লগত মই যেতিয়া আছিলোঁ তেতিয়াও মোৰ সেইটো জাতিয়ে আছিলে আৰু বৰ্তমান মোৰ সেইটোৱে জাতিয়ে তেওঁ দিল্লীত গৈ মোৰ জাতিৰ মানুহবিলাকৰ পিছে পিছে তেল মাৰে গতিকে ইয়াত আহি তেওঁ মোক কেতিয়াবা বিহাৰী কয় কেতিয়াবা তেওঁ এইটো কেৰেক্টাৰ তেওঁ আচলতে এইটো মই কি ক'ম এজন 3বাৰকৈ মন্ত্ৰী এজনে এইবিলাক কথা কোৱাটো উচিত নহয় কিন্তু তেওঁৰ যিখিনি জ্ঞান এইখিনি ক'ব পাৰিব তাতকৈ বেছি তাত মানুহে গম পাইছে যে ৰকিবুল হোসেনৰ কেৰেক্টাৰো কেনেকুৱা তেওঁ এজন খুব অভদ্ৰ প্ৰকৃতিৰ মানুহ আৰু মই আৰু কিছু কথা আছে যিটো আপোনালোকে যদি গম পায় এইটো মই মিডিয়া ওচৰত ক'ব বিচৰা নাই হয়তো আপোনালোকে জানে গতিকে ৰকিবুল হোসেনৰ কথা বেছিকৈ কৈ লাভ নাই ভগৱানৰ কৃপাত এইবাৰ আমি জিকিম ৰকিবুল হোসেন হাৰিব এইটোৱে আমাৰ কাৰণে মানে চবতকৈ
আনন্দৰ বিষয়। আপোনাক আঘাত কৰা হৈছিলে, প্ৰহাৰ কৰা হৈছিলে? মোক প্ৰহাৰ প্ৰথম দিনাৰ মোক কৰা হৈছিল। আচলতে মোকেই নহয়, তেওঁলোকে আমাৰ ব্ৰহ্মপুত্ৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াক প্ৰহাৰ কৰিব বিচাৰিছিলে, সুৰেশ বৰা ডাঙৰীক প্ৰহাৰ কৰিব বিচাৰিছিলে, মুজিবুৰ ৰহমান ডাঙৰীক আৰু বিভিন্ন জেগাত আমাৰ কৰ্মীসকলক ওপৰত প্ৰহাৰ কৰিছিলে। কেৱল আমি যিহেতু শিঙিমাৰী অঞ্চলত আছিলোঁ, শিঙিমাৰীটো তেওঁ দুৰ্গস্বৰূপে খ্যাত আছিলে, যিহেতু 100% মাইনৰিটি অঞ্চল আছিলে আৰু সেই জেগাত তেওঁক এবাৰ মানে সংখ্যালঘু ৰাইজে পহুখেদা দিছিলে। গতিকে ৰকিবুল হুছেইনৰ এইবাৰ তেওঁ গম পাইছে যে সংখ্যালঘু ৰাইজ এইবাৰ জাগি উঠিছে আৰু ভুৱা প্ৰচাৰ দি তেওঁক চামগুৰিত গৈ আৰু মাটি কিনিব নোৱাৰে, ঘৰ বনাব নোৱাৰে। নিশ্চয় চামগুৰিবাসী ৰাইজে এবাৰ গম পাইছে আৰু ঠিক প্ৰত্যুত্তৰ দিছে। এটা কথা ক'ম যে ছালপাৰা যিটো অঞ্চল, সেই ছালপাৰা অঞ্চলৰ পৰা ৰকিবুল হুছেইনক পহুখেদা দিয়া হৈছিল আৰু ছালপাৰা অঞ্চলত আমি গৈছিলোঁ, যিখন হোটেলত পৰা পহুখেদা দিয়া হৈছিলে সেই হোটেলখনত আমি গৈছিলোঁ, গৈ পেলাই আমি সম্প্ৰচাৰণ কৰিছিলোঁ, তেওঁলোকৰ মতামত লৈছিলোঁ। তেওঁলোকে এটা কথাই কৈছিলে যে এইবাৰ ৰকিবুল হুছেইনক আমি কোনো কাৰণতে ভোট নিদিওঁ। মই এটা দৃশ্য দেখুৱাম, বৰ্তমান একটা মিঠাই লৈ অহা দেখিবলৈ পোৱা গৈছে। মিঠাই আনিলে নেকি? হয়, আমি আনিলোঁ। আমি নিশ্চিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী চামগুৰিত জয়যুক্ত হ'ব। এইবাৰ ৰকিবুল হুছেইনক আমাৰ সংখ্যালঘু ৰাইজে কলঙত দলিয়াই দিছে আৰু তেওঁৰ ঘৈণীয়েকে আগতে দাইমাৰ গান গাই বিদায় লৈ গৈছে। গতিকে এতিয়া বিদায় দিবলৈ অলপ 1-2 ঘণ্টা পিছত আমি সম্পূৰ্ণকে চামগুৰি ৰাইজে বিদায় দিয়ে দিলোঁ। গতিকে অলৰেডি আমি মিঠাই লৈয়ে লৈছোঁ। মাননীয় ৰকিবুল হুছেইনক আহ্বান জনাইছোঁ, আপুনি ধুবুৰীলৈ গুচি যাওক, পাৰিলে আপুনি নগাঁৱৰ পৰা ল'ৰা ছোৱালী লৈ পেলাই ধুবুৰীত ইলেকশ্যন খেলক। নগাঁৱৰ চিন্তা কৰিব নালাগে, নগাঁৱৰ ৰাইজ নগাঁৱৰ চিন্তা কৰিব। এইবাৰ কি কাৰণে সংখ্যালঘু লোকসকলে এইবাৰ ওলাই আহিবলৈ বিজেপিক ভোটদান কৰিছে? হয়, চাওক, ৰকিবুলৰ যি উৎপীড়ন অত্যাচাৰ আছিলে চামগুৰি সমষ্টিত, মানুহৰ টিন খুলি নিয়া, মানুহৰ দমকল খুলি নিয়া, নানান ধৰণৰ শাৰীৰিক মানসিক জ্বালা যন্ত্ৰণা দিয়া, কেঁচেৰে মানুহক হাৰাশাস্তি কৰা, বিভিন্ন মাটিৰ দালালি, বিভিন্ন জ্বালা যন্ত্ৰণাত মানুহ বহুত অতিষ্ঠিত হৈছে। সেইকাৰণে মানুহ শিলদল ভাঙি সংখ্যালঘু ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত, উতুল বৰাৰ আহ্বানত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক ব্যাপক ভোট দি জয়যুক্ত কৰিব। নিশ্চয় এয়া হৈছে সংখ্যালঘু লোক, সংখ্যালঘু লোক, চামগুৰি সংখ্যালঘু লোক। এওঁলোক বৰ্তমান ওলাই আহিছে বিজেপিৰ কাৰণে, তেওঁলোক ওলাই আহিছে, AGP আছে, বিজেপি আছে, তেওঁলোক ওলাই আহিছে। তেওঁলোকে খালি এটাই কথা ক'লে যে ৰজাৰ নিচিনা ৰকিবুল হুছেইন হৈ গৈছিল বা তেওঁৰ দপদপনিৰ কথা ক'লে যে তেওঁৰ হয়তো অহংকাৰ হৈছিল কাৰণে তেওঁলোকে এতিয়া দিপ্লুৰঞ্জন শৰ্মাৰ কথা ভাবিছে। যদি আপুনি আপোনাৰ ওচৰত থকা লোকসকলৰ পৰা জানিব খোজে ইয়াৰ কথা যে প্ৰকৃততে তেওঁলোকে ভাবিছিল নেকি যে ৰকিবুল হুছেইনে ৰজাৰ নিচিনা হৈ গৈছিল, তেওঁৰ অহংকাৰ বাঢ়ি গৈছিল কাৰণে আজি তেওঁলোকে দিপ্লুৰঞ্জন শৰ্মাক নিৰ্বাচিত কৰিব খুজিছে? ফোনটো লগাই দিয়াচোন মোক। হয়, সেয়া আছিল টমাছ চামগুৰিৰ পৰা। আপোনালোকে শুনিছেই যে ইতিমধ্যে কেনেকৈ তাৰে ৰাইজে লৈছে ৰকিবুল হুছেইনৰ কথা বা কি ধৰণে তেওঁলোকে চিন্তা কৰে। ইতিমধ্যে ECIৰ ৱেবছাইটত নতুনকৈ আপডেট আহিছে ছেকেণ্ড ৰাউণ্ড চামগুৰিৰ। ছেকেণ্ড ৰাউণ্ডত তানজিল হুছেইনে লিড লৈ আছে 195টা ভোটত, তাৰমানে 8812টা ভোট তানজিল হুছেইনে পাইছে। দিপ্লুৰঞ্জন শৰ্মাই পাইছে 8617, অৰ্থাৎ 195 ভোটৰ ডিফাৰেঞ্চত তেওঁলোকে লিড লৈ আছে। জয়ন্ত ডেকা, কি কয় আপুনি এইটোৰ কথা?
চামগুৰিটো এটা ইণ্টাৰেষ্টিং সমষ্টি আমি সকলোৱে জানো আৰু ইয়াত যিটো ভাস্কৰে অলপ আগতে ভাস্কৰ তুমি ক'লা যে 2001 চনৰ পৰা ৰকিবুল হুছেইনে তাতে ৰাজত্ব চলাইছে মানে সেইটো সমষ্টি দখল কৰিছে ইয়াৰ আগতে দুবাৰ তেওঁৰ পিতৃ আছিলে নুৰুল হুছেইন কিন্তু এইবাৰ যিটো আমি সংখ্যালঘু কনচেপ্ট দিছোঁ সংখ্যালঘু ভোটাৰ বুলি কৈছোঁ সংখ্যালঘু ভোটাৰ চামগুৰি সমষ্টিত সংখ্যালঘু প্ৰাৰ্থীহে জয়ী হ'ব পাৰিব এনে এটা ধাৰণা কেতিয়াৰ পৰা দিয়া হ'ল সেইটো নাজানো কিন্তু আগতে যেতিয়া প্ৰথম চামগুৰি সমষ্টি 1952 আৰু 57 চনত আমাৰ উষা বৰঠাকুৰ হৈছিলে তাৰপিছত 72 চনত বিষ্ণু প্ৰসাদ হৈছিলে তাৰপিছত আমাৰ আছিলে কি ভৱেন্দ্ৰ কুমাৰ শইকীয়া যি জনতা পাৰ্টীৰ পৰা হৈছিলে তাৰপিছত অতুল শৰ্মা হৈছিলে গতিকে এনেধৰণৰ বহুতখিনি মানে হিন্দু বিধায়ক তাতে বিধায়ক হৈছে গতিকে সেই বস্তুটো কিছু দিনৰ পৰা 2001 চনৰ পৰা হয়তো এনেকুৱা এটা নেৰেটিভ এটা আৰম্ভ হ'ল যে এইটো সমষ্টিত আমি মানে হেৰিয়ে মানে অকল সংখ্যালঘু প্ৰাৰ্থীহে জয়ী হ'ব কিন্তু এইবাৰ হেনৰ এজা ডিপ্লুৰঞ্জন শৰ্মাই এনেকুৱা কষ্ট কৰিছে আৰু মানে ইমানখিনি ঘূৰিছে গতিকে সংখ্যালঘু ভোটাৰসকল বিজেপিৰ প্ৰতি হয়তো আকৃষ্ট হৈছে গতিকে এটা কি টাক্কাৰ যিটো আছে সেইটো হোৱাৰ কিন্তু সম্ভাৱনা আছে জ্যোতি কি কোৱা সেইটোৱে মই অলপ আগতে যিটো ক'লোঁ যে সংখ্যালঘু ভোটাৰখিনিয়ে তাত নিৰ্ধাৰ কৰে গোটেইখিনি কৰে তাত ভাগ্য নিৰ্ণয় কৰে প্ৰাৰ্থীজনৰ সংখ্যালঘু ভোটাৰসকলে তো পূৰ্বতো আমি দেখিছোঁ যে প্ৰথম অৱস্থাত বিৰোধী প্ৰাৰ্থীসকল আগবাঢ়ি থাকিলেও অন্তিম মুহূৰ্তত গৈ পেলাই চামগুৰিত ৰকিবুল হুছেইনে জয়ী হয় তো কেইটামান তেওঁৰ নিৰ্দিষ্ট পকেট আছে সেই পকেটকেইটা এইবাৰ কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ধন্যবাদ আৰু আমাৰ লগত সুস্মিতা আছে আমি সুস্মিতাক একো সোধাই নাই বহু সময়ৰ পৰা সুস্মিতা আমাৰ লগত আছে আজি খুব ধুনীয়া পোচাক এযোৰ ধুনীয়া ড্ৰেছ এযোৰ পিন্ধি আহিছে সুস্মিতা কি ক'বা আজি যেহেতু অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গণনা চলি আছে গতিকে আমি 5জন আছোঁ আমি চেষ্টা কৰিম আপোনালোকক সত্যৰ জৰিয়তে আপডেট দি যাবলৈ ইতিমধ্যে আমি যিকেইটা সমষ্টি আছে গোটেই সমষ্টিকেইটাৰ কথা আমি পাতিছোঁৱেই চিডলি সমষ্টিটো বাছি গৈছে গতিকে যিহেতু চিডলি সমষ্টিটো যিখিনি আপডেট আছে মই সত্য দৰ্শকসকলক জনাই যাবলৈ চেষ্টা কৰিম চিডলি সমষ্টি যিহেতু মূল যুঁজখন আছিলে UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু BPFৰ শুদ্ধ কুমাৰ বসুমতাৰী আৰু যেটো পঞ্চম ৰাউণ্ডৰ যি ভোট গণনাৰ ফলাফল তাৰ ফলাফলৰ অন্তত UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আগবাঢ়ি আছে তেওঁ 22,112টা ভোটত অগ্ৰগতি লাভ কৰিছে তাৰ বিপৰীতে শুদ্ধ কুমাৰ বসুমতাৰী 12,857 ভোটত ভোট লাভ কৰিছে অৰ্থাৎ নিৰ্মল কুমাৰ ব্ৰহ্মই 9,255টা ভোটত অগ্ৰগতি লাভ কৰিছে ইতিমধ্যে যেটো 5টা যি বিধানসভা সমষ্টি আছে উপনিৰ্বাচনৰ 34 গৰাকী প্ৰাৰ্থী আছিলে 34 গৰাকী প্ৰাৰ্থীৰ ভিতৰত কিন্তু 5জনহে আচলতে আজি ভাগ্য ফুলিব কপাল ফুলিব নহয় জানো গতিকে সেই 5 গৰাকী প্ৰাৰ্থী বিজয়ী হয় দিছপুৰলৈ আহিব গতিকে কোননো হয় বা জনাদেশনো কি হয় সেয়া বহু সময় আছে আৰু আমি এনেকৈ আপডেট দি যাম নহয় জানো মই চামগুৰি সমষ্টিক লৈ অকণমান ক'ব বিচাৰিছোঁ পূৰ্বে যদিও ৰকিবুল হুছেইনৰ ক্ষেত্ৰত দেখা গৈছিলে যে কিছু ভোট তেওঁৰ পকেট ভোট আছে সেইসমূহ তেওঁ শেষ মুহূৰ্তত হ'লেও লাভ কৰে কিন্তু এইবাৰ ক'ব লাগিব যে ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ মাজত কিছু পাৰ্থক্য আছে সাধাৰণ ভোটাৰ যিসকল আছে তেওঁলোকে কয় যে তানজিল হুছেইনে সাধাৰণ লোকক খুব কম স্পৰ্শ কৰিছে খুব কম কথা বতৰা পাতিছে আৰু যিটো ডিপ্লুৰঞ্জন শৰ্মাৰ ভাৱমূৰ্তি বা সত্তা তেওঁ যিটো ব্যক্তিত্ব সেইটোৱে কিন্তু এবাৰ চামগুৰি সমষ্টিত প্ৰভাৱিত কৰিছে যদিও দ্বিতীয় ৰাউণ্ডত কিছু আগবাঢ়িছে হয়তো প্ৰেক্ষাপট সলনি হ'ব যেন মোৰ ধাৰণা হয় গতিকে মই চামগুৰি সমষ্টিটো সেই এটা তথ্য আপোনালোকক জনালোঁ এতিয়া মই এই বিহালী সমষ্টিক লৈ কিছু ক'ব বিচাৰিছোঁ বিহালী সমষ্টিত বৰ্তমানলৈকে দিগন্ত ঘাটোৱালে পাইছে আপোনাৰ 24,810টা ভোট আৰু জয়ন্ত বৰাই পাই আছে 20,022টা ভোট ইয়াতো বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে 4,788টা ভোটত আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল বিহালী সমষ্টিক লৈ ক'ব লাগিব যে যিহেতু খুব হাই ভল্টেজ এটা সমষ্টি হৈ পৰিছিলে বিহালী আৰু চামগুৰি এই দুইটা সমষ্টিয়ে হৈছে এইবাৰ উপনিৰ্বাচনৰ হাই ভল্টেজ সমষ্টি আৰু যি বিহালী সমষ্টি এই বিহালী সমষ্টিত গৌৰৱ গগৈয়ে বাহৰ পাতি লৈছিলে তেওঁ যথেষ্ট প্ৰচাৰ চলাইছিলে কিন্তু বিপৰীতে কিন্তু যি বিজেপিৰ মন্ত্ৰী হওক বিধায়ক হওক 17 গৰাকী বিধায়ক মন্ত্ৰী সকলোৱে কিন্তু 1-to-1 টাচ কৰিছিলে গতিকে এইবাৰ ভাবোঁ এই সমষ্টিটোতো বিজেপিয়ে ক্লিন চুইপ কৰিব আৰু সামগ্ৰিক এতিয়াই ক'ব নোৱাৰি যদিও এটা পৰ্যায়ত কিন্তু বিজেপিৰ এবাৰ
খুব ভাল দিন চলিছে বুলি ক'ব লাগিব এই উপ নিৰ্বাচনত। এতিয়া এটা ইণ্টাৰেষ্টিং ভিজুৱেল আমাৰ মাজত আহিছে। পুতুককৈ ভিজুৱেলটো লগাই ল'ব খুজিছোঁ। এই ভিজুৱেলটো হৈছে আমাৰ গুৱাহাটীৰে ৰাজীৱ ভৱনৰ। ৰাজীৱ ভৱনত বৰ্তমান অৱস্থা যদি আপোনালোকে চায়, এজন কৰ্মচাৰীও নাই, এজন কৰ্মীও নাই তাতে, একদম খালী পৰিৱেশ এটা। জ্যোতিদা আছে, জ্যোতিদা কি ভাবে আপুনি এই দৃশ্যটো চাই পেলাই আজি ৰাজীৱ ভৱনত এনেকুৱা? কংগ্ৰেছত ইতিমধ্যে হয়তো তেওঁলোকে পৰাজয়ৰ বিষয়টো গম পাইছে যে বৰ এটা আশা নাই বুলি হয়তো ভাবি লৈছে, সেইবাবে তেওঁ এটা নিমামৰ পৰিৱেশ বিৰাজ কৰিছে। কিন্তু আজিৰ দিনটোত ৰাজীৱ ভৱনত এই পৰিৱেশ হ'ব লগা নাছিল। যে এই পৰিৱেশটো তেওঁলোকে মানে বাকী সমষ্টিকেইটাৰ চামগুৰিটো হয়তো তেওঁলোকে কিছু নিৰাশ হৈছে। আৰু এইমাত্ৰ মই ঢলাইৰ আপডেট আহিছে, ঢলাইৰ আপডেটটো দি ল'ব বিচাৰিছোঁ। 15টা ৰাউণ্ডত হৈ থকা ভোট গণনাৰ দ্বিতীয় ৰাউণ্ডৰ পিছত ঢলাইত বিজেপিৰ নিহাৰ ৰঞ্জন দাসে এতিয়াও 4081টা ভোটত আগবাঢ়ি আছে। তেওঁ মুঠ 10,876টা ভোট লাভ কৰিছে। বিপৰীতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থই লাভ কৰিছে 6,795টা ভোট। তৃতীয় স্থানত আছে SUCIৰ গৌৰচন্দ্ৰ দাস, তেওঁ মাত্ৰ লাভ কৰিছে 426টা ভোট। অমলেন্দু দাস, তেওঁ নিৰ্দলীয় প্ৰাৰ্থী, তেওঁ লাভ কৰিছে 235টা ভোট। নিৰ্দলীয় আন এজন প্ৰাৰ্থী দিলীপ কুমাৰ ধুবী, তেওঁ লাভ কৰিছে 111টা ভোট। তাৰপিছত আছে ৰাজু দাস, তেওঁ ইণ্ডিপেণ্ডেণ্ট হয় 87, পৰিমল দাস ইণ্ডিপেণ্ডেণ্ট 84টা, আৰু ধীৰাজ দাস ইণ্ডিপেণ্ডেণ্ট 56টা। তেওঁলোকতকৈ বেছি নটাত ভোট পৰিছে, নটাত প্ৰায় এতিয়ালৈকে 262টা ভোট পৰিছে। জয়ন্ত দা। ধন্যবাদ জ্যোতি। আমি কথা পাতি থাকিম। আমি কেৱল যে অসমৰ 5টা সমষ্টি কেই কম নহয়, আমি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন কথাখিনি, বিভিন্ন নিৰ্বাচনৰ আপডেটবিলাক আমি দি থাকিম। এইখিনিতে এটা কথা কওঁ যে আমি ইতিমধ্যে প্ৰায় 75,000 ভোটত লিড লৈ আছে প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধী ৱাইনাৰ সমষ্টিৰ পৰা এইবাৰ উপ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলে, আৰু তেওঁৰ লগত বিজেপিৰ প্ৰাৰ্থী আছিলে নব্যা হৰিদাস। কিন্তু ৱাইনাৰটো যিহেতু ৰাহুল গান্ধীয়ে সেইটো জয়লাভ কৰিছিলে, আৰু সেই এৰি দিয়াৰ পিছত সেইটো উপ নিৰ্বাচন পাতিছে। আৰু এটা সমষ্টি, মহাৰাষ্ট্ৰৰ সমষ্টিত, 2টা সমষ্টিত এইবাৰ লোকসভাৰ উপ নিৰ্বাচন হৈছে, আৰু গোটেই ভাৰতবৰ্ষত 48টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন হৈছে। ইয়াৰ উপৰি আমি আপোনালোকে জানেই যে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত হৈ আছে। ঝাৰখণ্ডত কিন্তু আমি অকণমান পৰিস্থিতিটো অলপ বেলেগ দেখা পাইছোঁ। তাতে চাগে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যাদু খুব ভালকৈ নচলিল, কল্পনা চোৰেনৰ যাদুহে যেন চলিল, তেনেকুৱা অৱস্থা এটা হৈছে। কিন্তু লোকসভা নিৰ্বাচনত MVA মানে মহাবিকাশ আঘাৰীয়ে যি সুন্দৰ ফলাফল দেখুৱাইছিল, কিন্তু এইবাৰ বিধানসভা নিৰ্বাচনত মহাবিকাশ আঘাৰীয়ে মহাজ্যোতিৰ লগত অকণমান দিগদাৰ হৈছে। আৰু এটা ডাঙৰ কথা যদি মই এটা কথা কৈছোঁ, এইটো খুব ইণ্টাৰেষ্টিং কথা দেই। তাৰমানে শিৱসেনা 2টা ভাগ হৈছে, হয়নে? শিৱসেনা 2টা ভাগ হৈছে, কিন্তু চিম্বলটো একনাথ শিন্দে তাত গ'ল। একচুৱেল উদ্ধৱ ঠাকৰে গোটটোক যথেষ্ট ক্ষতি কৰিছে। চাওক, আপোনাৰ শিৱসেনা উদ্ধৱ ঠাকৰে গোটটোৱে লাভ কৰিছে মাত্ৰ 17টা ভোট, তাৰ বিপৰীতে 17খন আসন। তাৰ বিপৰীতে শিৱসেনা একনাথ শিন্দে গোটটোৱে লাভ কৰিছে 65খন আসন, 55খন। ধনুকাৰ আছিলে, ধনুকাৰটো পালে একনাথ শিন্দে, আৰু তেওঁক দিলে মচাল, যাৰ বাবে একনাথ শিন্দেৰ গোটটোৰ লাভ হ'ল। এতিয়া একেটা NCPটোৱে হৈছে। NCPৰ ঘড়ীটো পালে অজিত পাৱাৰে, আৰু ই পালে এটা ট্ৰাম্পেট শাৰদ পাৱাৰৰ গোটটো এতিয়ালৈকে আসন চাগে তালিকা খোলাই নাই নেকি এতিয়ালৈকে। সাধাৰণ ভোটাৰৰ মাজত আমি এটা কথা লক্ষ্য কৰোঁ যে চিম্বলটো যেনেকৈ হাত বুলি ক'লে আমাৰ সংখ্যালঘু প্ৰধান এৰিয়াত পূৰা হাতত মাৰি দিয়ে, কোন দল সেইটো কথা নাই। কিন্তু মই ভাবোঁ যে এইবাৰ এই দুটা যি চিম্বল মানে চেঞ্জ হ'ল, NCPৰ যিটো ঘড়ীটো পালে অজিত পাৱাৰে, আৰু ধনুকাৰ যিটো আছিলে শিৱসেনা, সেইটো একনাথ শিন্দে পালে। গতিকে মই ভাবোঁ এইটো এটা ফেক্টৰ হৈছে বুলি ক'লে আপুনি এইটো চাই ল'ব পাৰে। বিজেপিয়ে পাইছে 128খন আসন এতিয়ালৈকে মহাৰাষ্ট্ৰত, শিৱসেনাৰ একনাথ শিন্দে গোটটোৱে পাইছে 55খন, NCP অজিত পাৱাৰে পাইছে 35খন, কংগ্ৰেছে 20খন, উদ্ধৱ ঠাকৰে গোটটোৱে পাইছে 17খন আসন, আৰু শাৰদ পাৱাৰৰ NCPয়ে পাইছে 13খন আসন। শাৰদ পাৱাৰৰ নিচিনা মানুহজনৰ এনেকুৱা বেয়া অৱস্থা হৈছে। তেওঁকতো ভাৰতীয় ৰাজনীতিৰ চাণক্য বুলি কোৱা হয়, তথাপিতো তেওঁৰ গোট নিৰ্ধাৰিত গোটে যেতিয়া এই অৱস্থা হৈছে, তো মহাৰাষ্ট্ৰত আল্টিমেটলি মোদী চৰকাৰৰ যিটো যাদু আছিলে সেই যাদুটোৱে কাম কৰিছে। আৰু এইবাৰ যি দেখা গৈছে, দেৱেন্দ্ৰ ফাডনাভিছ পুনৰবাৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব, আৰু একনাথ শিন্দে আৰু অজিত পাৱাৰ চাগে উপ মুখ্যমন্ত্ৰী হ'ব লাগিব। কাৰণ তেওঁলোকে আসন এৰি দিব লাগিব, 128খন যদি বিজেপি অকলে পায়। ঝাৰখণ্ডৰ এবাৰ বিহালীলৈ আহিছোঁ। বিহালীৰ লেটেষ্ট আপডেট এটা আহিছে, অসমলৈ ঘূৰি আহিলোঁ, বেয়া নাপাব। আমাৰ জয়ন্ত ডেকা এইকেইদিন অলপ
নেশ্যনেল পলিটিক্সক লৈ আপোনাৰ কাপোৰটো আজি ভাল লাগিছে, আপোনাৰ খুব ধুনীয়া লাগিছে, ব্ৰাইট লাগিছে। কিন্তু আমি ঘূৰি আহিছোঁ বিহালীত ইণ্টাৰেষ্টিং এটা বস্তু হৈছে যে 6 ৰাউণ্ডৰ পিছত দেখা গ'ল 7 নম্বৰ ৰাউণ্ড কমপ্লিট হ'ল। আম আদমি পাৰ্টিৰ কেণ্ডিডেট অনন্ত গগৈয়ে পাইছে 90টা ভোট, জয়ন্ত বৰাই পাইছে 2842, দিগন্ত ঘাটোৱাল মানে বিজেপি পাৰ্টিয়ে পাইছে 3640 আৰু লক্ষীকান্ত কুৰ্মী CPIMLৰ 695, অৰ্থাৎ এই চিটখন এৰি দিয়া আছে CPIMLৰ ওপৰত, কিন্তু CPIMLে কেৱল 695 পাইছে। এইটো মই ভিতৰত আপডেট আহি কাৰণে এইটো জনাই দিলোঁ। আমাৰ এতিয়া ইণ্টাৰেষ্টিং হৈছে যে প্ৰথমবাৰৰ বাবে চাগে অসমত এনেকুৱা হ'ব যে হস্পিটেলত লাইভত জইন কৰিছে আমাৰ লগত নতুন ভূঞা আছে। মই তেওঁ শুনি আছে আমাৰ কথা, মই নতুন ভূঞাৰ কাষলৈ যাব খুজিম যে নিৰ্বাচন আপোনাক মিছ কৰা হৈছে ষ্টুডিঅ'ৰ পৰা, কিন্তু বৰ্তমান সময়ত যদি সুধো বিহালীৰ কথা, আপুনি কি ভাবে বিহালী কি হৈ আছে আৰু বৰ্তমান নিৰ্বাচনৰ গোটেই অংশখিনি আছে আপুনি কি ভাবে? বিহালী বিধানসভাৰ উপ নিৰ্বাচনৰ 48 ঘণ্টাৰ পূৰ্বে আমি সত্যত কৈছিলোঁ পানী খুৱাব পাৰিব নাই, কিন্তু বাস্তৱ কথাটো হ'ল আজি বিহালীত কংগ্ৰেছ হাৰিব পাৰে, কিন্তু এই পৰ্যন্ত যিটো নিৰ্বাচনী ট্ৰেণ্ড, বিহালী নিৰ্বাচনৰ হিৰো হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈ বিহালী নিৰ্বাচনৰ হিৰো হিচাপে আমি এইবাবেই গণ্য কৰিছোঁ, এই পৰ্যন্ত বিহালীত মোৰ 13টা ৰাউণ্ডৰ ভোট গণনাৰ প্ৰক্ৰিয়া হ'ব, ইতিমধ্যে 7টা ৰাউণ্ডৰ ভোট গণনাৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে। মই আনঅফিচিয়েল নহয় অফিচিয়েল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো ৱেবছাইট তাৰ তথ্য অনুসৰি এবাৰ দৰ্শকক বিতং তথ্য সদৰি কৰিব। অফিচিয়েল তথ্য অনুসৰি যে 7ম ৰাউণ্ডৰ অন্তত দিগন্ত ঘাটোৱাৰে পাইছে 28,450টা ভোট, ইয়াৰ বিপৰীতে দ্বিতীয় স্থানত থকা জয়ন্ত বৰাই পাইছে 22,864টা ভোট, অৰ্থাৎ 7ম ৰাউণ্ডৰ পিছত কংগ্ৰেছ পাৰ্টীগৰাকীয়ে বিজেপি পাৰ্টীৰ তুলনাত 5,586টা ভোটত পিছ পৰি আছে। বিজেপিৰ বাবে প্ৰত্যাহ্বানৰ ঘটনা, সাধাৰণতে বিজেপিৰ শাসনাধিষ্ঠ দল বিজেপিৰ দখলত এই সমষ্টিটো আছিল। এই সমষ্টিটো আজিৰ পৰা প্ৰায় 25 বছৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ দখলত আছিল, কিন্তু বিগত সময়ছোৱা এই সমষ্টিটো বিজেপিৰ দখলত আছিল। এই সমষ্টিত কংগ্ৰেছৰ কোনো অস্তিত্ব নাছিল, কিন্তু তৎসত্বেও গৌৰৱ গগৈয়ে এই সমষ্টিটোক প্ৰত্যাহ্বান হিচাপে লৈ তাত জয়ন্ত বৰাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। জয়ন্ত বৰা কংগ্ৰেছৰ কোনো সদস্য নাছিল, তেওঁ বিজেপি সদস্য আছিল। শেষ মুহূৰ্তত গৌৰৱ গগৈয়ে তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে। এই আসনখন CPIMLক এৰি দিয়াৰ প্ৰশ্ন উত্থাপন হৈছিল। এতিয়া নিৰ্বাচনী আয়োগে যিবোৰ তথ্য আমাক সদৰি কৰিছে সেই তথ্য আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি যে CPIMৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে কিছু সময় আগতে ইয়াৰ বিপৰীতে নটাই 867টা ভোট, অৰ্থাৎ অনন্ত গগৈ ভোট বেছি। এতিয়া বাস্তৱ হ'ল জয়ন্ত বৰাই 5,586টা ভোটত পিছ পৰি আছে 7ম ৰাউণ্ডৰ পিছত। আমি এই সংক্ৰান্তত বিজেপি আৰু কংগ্ৰেছৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰিছিলোঁ। বিহালীত যি মাইনৰিটি ডমিনেট এৰিয়া আছিল, সংখ্যালঘু অধ্যুষিত অঞ্চল আছিল, বাগমাৰী বুলি কয়, সেই অঞ্চলত প্ৰায় 2,300 ভোটত বিজেপি প্ৰাৰ্থীতকৈ জয়ন্ত বৰা আগবাঢ়িল। বাকী আটাইবোৰ সমষ্টি জয়ন্ত বৰা পিছ পৰি আছে। 7ম ৰাউণ্ডত প্ৰতিটো পঞ্চায়তত প্ৰতিটো বুথত পিছ পৰি আছিল। একমাত্ৰ যিটো সমষ্টি আছিল বাগমাৰী অঞ্চল, য'ত মাইনৰিটিৰ দখলত আছিল, সেই সমষ্টিটোত জয়ন্ত বৰাই প্ৰায় 2,500 পৰা 3,000 ভোটত আগবাঢ়ি আছিল। বাকী আটাইবোৰ সমষ্টিত পিছ পৰি আছে। কিন্তু পিছ পৰি থাকিলেও বাস্তৱ সত্যটো হ'ল এই সমষ্টিসমূহত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কংগ্ৰেছ পাৰ্টী দিগন্ত ঘাটোৱাৰ। এই তথ্যবোৰ আমি আছোঁ যে কোনে কেনেকৈ লাভ কৰিছে, সেই তথ্যবোৰ ভালকৈ চাওঁ যে প্ৰতিটো ৰাউণ্ডতেই যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ। অৰ্থাৎ গৌৰৱ গগৈ এককভাৱে জয়ন্ত বৰাই বাছনি চলাইছিল আৰু গৌৰৱ গগৈ মূলতঃ পৰিৱৰ্তনক ইছ্যু হিচাপে লৈছিল। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰি ফ্লাইঅভাৰ মন্ত্ৰী বুলি অভিহিত কৰিছিল আৰু কাৰ্যত দেখা গ'ল গৌৰৱৰ কথাবোৰ ৰাইজে গ্ৰহণ কৰিছিল। দেখা গৈছে এই যিটো 5,584টা ভোট 7ম ৰাউণ্ডৰ পিছত জয়ন্ত বৰা পিছ পৰিছে, ইয়াৰ অৰ্থ বিজেপিৰ বহু ঘাটি জয়ন্ত বৰাই দখল কৰি সক্ষম হৈছে। আমি এই সমগ্ৰ বিশ্লেষণ কৰোঁ, এই গতি যদি যায় তেনেহ'লে এই সমষ্টিটোৰ পৰা জয়ন্ত বৰাৰ পৰাস্ত হোৱাটো নিশ্চিত। কিন্তু জয়ন্ত বৰাতকৈ দিগন্ত ঘাটোৱাৰে খুব বেছি 8,000 পৰা 12,000 ভোটৰ লিড ল'ব। সেইটো এটা বিজেপিৰ বাবে বেয়া খবৰ। বিজেপিৰ বিভিন্ন নেতৃত্বই কৈছে নিৰ্বাচনত জো জিতা অহি চিকান্দাৰ। দেখা গৈছিল বিগত বিধানসভা নিৰ্বাচনত বৰহমপুৰৰ পৰা জিতু গোস্বামীৰ দৰে প্ৰাৰ্থীয়ে 300 ভোটত বিজয়ী হৈছিল। ক'ৰবাত কোনোবা প্ৰাৰ্থীয়ে 3,000 ভোটত বিজয়ী হৈছিল। তথাপিও বিজয়ীয়ে, কিন্তু বিজয়ী বুলি ক'লেও দেখা গ'ল যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত দেখা গৈছে যে জয়ন্ত বৰাৰ যি মাৰ্জিন, সেই মাৰ্জিন ক্ৰমাৎ হ্ৰাস পাইছে। এইবাৰ তৃতীয় এটা সমষ্টিৰ কথা ক'ব বিচাৰিছোঁ। সেই সমষ্টিটো হৈছে চামগুৰি। চামগুৰিক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। এই চামগুৰিত এতিয়াও কংগ্ৰেছে 448টা ভোটত আগবাঢ়ি আছে তৃতীয় ৰাউণ্ডৰ অন্তত। কিন্তু চামগুৰিত তানজিল হুছেইনে তৃতীয় ৰাউণ্ডৰ অন্তত 448টা ভোটত আগবাঢ়ি আছে যদিও তানজিল হুছেইনৰ পথ মৃখল নহয়, কিয়নো এই পৰ্যন্ত সংখ্যালঘুৰ ভোট বেংকৰ
খোলা হৈছিল আৰু সংখ্যালঘুৰ যিবোৰ ভোট আছিল য'ত ৰখিবলৈ ডুব বুলি পৰিচিত আছিল সেই সমষ্টিকেইটাত যিধৰণে আচলতে কাঞ্জিলাই লিড ল'ব আহিছিল সেইধৰণে লিড ল'ব পৰা নাই ইয়াৰ পিছত এতিয়া যিবোৰ সমষ্টি আৰম্ভ হ'ব সেইবোৰ সমষ্টিত মূলতঃ হিন্দুৰ প্ৰাধান্য থকা সমষ্টি আৰু সেইবোৰ সমষ্টিত ডিপ্লুৰঞ্জন শৰ্মা আগবাঢ়িব বুলি ক'ব পাৰি এই সমগ্ৰ প্ৰক্ৰিয়াটো চাই এটা ধাৰণা হৈছে তানজিল হুছেইন তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু জয়ন্ত বৰা বিজয়ী হোৱাৰ সম্ভাৱনা কম কিন্তু জয়ন্ত বৰাই দিগন্ত ঘাটতকৈ খুব বেছি 8,000 পৰা 12,000 ভোটৰ ব্যৱধানৰ পৰাস্ত হোৱাৰ সম্ভাৱনা আছে যদিহে হয় বিজেপিৰ প্ৰত্যাহ্বান হ'ব তেওঁ এই সমষ্টি কংগ্ৰেছৰ অস্তিত্ব আছিল ইয়াৰ লগে লগে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ টান কৰাৰ বাবে পৰিচিত হ'ব আৰু 2026ত গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বাবে প্ৰত্যাহ্বান হ'ব সেইটো নিশ্চিত এতিয়া আন সমষ্টিৰ কথা মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তথ্য জনাইছোঁ যে এই সমষ্টিটোত দ্বিতীয় ৰাউণ্ডৰ অন্তত বিজেপিৰ নিহাৰ ৰঞ্জন দাসে 10,876 ভোট পাইছে আৰু কংগ্ৰেছৰ দুৰ্বজ্যোতি প্ৰকাশ 6,795 ভোট পাইছে এই সমষ্টিটোত 4,081টা ভোটত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে এবাৰ চিডলিত কংগ্ৰেছৰ অৱস্থা খুবেই কাহিল চিডলিত ইউপিপিৰ নিৰ্মল কুমাৰ ব্ৰহ্মই 32,210টা ভোট পোৱাৰ বিপৰীতে বিপিএফৰ শুদ্ধ কুমাৰ বসুমতীয়ে 1933টা ভোট পাইছে আৰু কংগ্ৰেছৰ সঞ্জীৱ পাৰিছে 1,793টা ভোট পাইছে অতিকৈ লজ্জাজনক কথা কংগ্ৰেছ পাৰ্টীগৰাকী তৃতীয় স্থানত আছে এইবাৰ আহিছোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তথ্য অনুসৰি বঙাইগাঁৱত 18টা ৰাউণ্ড হ'ব 18টা ৰাউণ্ডৰ 6টা ৰাউণ্ডত দীপ্তিময়ী চৌধুৰীয়ে 8,967টা ভোটত লিড লৈ আছে অৰ্থাৎ দীপ্তিৰঞ্জন বসুমতাৰীয়ে 24,916টা ভোট পোৱাৰ বিপৰীতে ব্ৰজেনজিৎ সিনহাই 15,996টা ভোট লাভ কৰিছে আৰু এই মুহূৰ্তত আমাৰ তাত আৰু এক নতুন তথ্য আহি পৰিছে এই নতুন তথ্য হ'ল চামুগুৰি তৃতীয় ৰাউণ্ডত কাঞ্জিলাই 15,100টা ভোট লাভ কৰিছে এতিয়া মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তথ্য জানিব বিচাৰিম যে চামুগুৰিত প্ৰকৃততে কি হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই জানিবলগীয়া মতে চামুগুৰিত ইতিমধ্যে 3টা ৰাউণ্ড সমাপ্ত হৈছে 3টা ৰাউণ্ড সমাপ্ত হোৱাৰ পিছত তানজিল হুছেইন ডিপ্লুৰঞ্জন শৰ্মাতকৈ 643টা ভোটত আগবাঢ়ি আছে এই সমষ্টিত আপৰ প্ৰাৰ্থী হিচাপে নুৰুল আমিন চৌধুৰী প্ৰতিদ্বন্দ্বিতা কৰিছিল নুৰুল আমিন চৌধুৰী এই পদত কেৱল 211টা ভোট কৰিবলৈ সক্ষম হৈছে শেহতীয়া এই তথ্যৰ পৰা এটা কথা স্পষ্ট যে বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ বিজয় নিশ্চিত যদিও মাৰ্জিন তেওঁৰ হ্ৰাস পাব আৰু তানজিল আৰু ডিপ্লুৰঞ্জন শৰ্মাৰ মাজত চামুগুৰিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আছে আৰু 3টা ৰাউণ্ডৰ পিছত চামুগুৰিৰ ফলাফল কি হ'ব সেয়া আমি স্পষ্টভাৱে জনাব পাৰিম এয়া আছিল শেহতীয়া খবৰ চামুগুৰি আৰু থাৰ্ড ৰাউণ্ড সমাপ্ত হোৱাৰ পিছত তানজিল হুছেইনে 15,100টা ভোট লাভ কৰিছে প্ৰায় 650টা ভোটৰ লিড ল'ব তেওঁ ডিপ্লুৰঞ্জন শৰ্মাক দেখা গৈছে 14,400 প্ৰায় ইমান ভোট পাই আছে পুনৰবাৰ আমাৰ পেনেলৰ মাজলৈ আহিব খুজিম যে দেখা গ'ল এতিয়া ট্ৰেণ্ড চেঞ্জ হৈছে পুনৰবাৰ চামুগুৰিত এটা সময়ত তানজিল হুছেইন ট্ৰেইল কৰি আছিল তানজিল হুছেইনে পুনৰবাৰ লিড লৈছে কি কৰাৰ ওপৰত আপোনালোকে গোটেই বস্তুটো যিহেতু আমি সত্যত কৈ আছিলোঁ যে নেক টু নেক ফাইট হ'ব গতিকে নেক টু নেক ফাইট হ'লে কোনোবা এটা ৰাউণ্ডত কোনোবা এজন আগলৈ যাব কোনোবা এটা ৰাউণ্ডত কোনোবা এজন পিছলৈ যাব আৰু এই কথা বাকচবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব কোনটো বাকচ কৰিছে যে সংখ্যালঘু প্ৰধান এৰিয়াৰ বাকচটো কৰিছে নে জনজাতি মানে চাহ জনজাতি এৰিয়াৰ বাকচটো কৰিছে তাৰ ওপৰতে গোটেই কথাটো নিৰ্ভৰ কৰি আছে কিন্তু আমি সত্যৰ ফালৰ পৰা এটা কথাই কৈছোঁ যে দুটা নেক টু নেক ফাইট আছিলে আৰু আগৰ পৰা আমাৰ অতুল ভূঞাৰ পৰা আদি কৰি আমাৰ যিবোৰ সমীক্ষা আছিলে আমি কৈছোঁ আৰু নেক টু নেক ফাইট আৰু 5-10 হাজাৰৰ এটা ভিতৰত তেওঁলোকৰ জয় পৰাজয় হ'ব তেওঁ হঠাৎ যেন বিজেপিৰ দুৰ্গটো অলপ শক্তিশালী যি আছিল দুৰ্বল কৰি পেলালে জ্যোতিদাক সুধিব খুজিছো এইটো কথা আপুনি কি ভাবে যে বিহালীত গৌৰৱ গগৈৰ ইম্পেক্টটো আমি দেখা পাইছো আৰু প্ৰকৃততে 2026 আমি গৌৰৱ গগৈৰ ইম্পেক্টটো হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে দেখা পাম গৌৰৱ গগৈ বিহালীত নামিছিলে আৰু বিহালীত তেওঁ নিৰ্বাচন ঘোষণাৰ পূৰ্বে নামিছিলে তাৰ লগে লগে বিজু হাজৰিকাই বিভিন্নজন মন্ত্ৰীয়ে বিহালীত নামি পৰিছিলে পুনৰ যোৰহাটত পুনৰাবৃত্তি কৰিব বিচাৰিছিলে আৰু গৌৰৱ গগৈ সেই মানে এটা প্ৰেষ্টিজ হৈ গৌৰৱৰ বাবে বা বিজেপিৰ বাবে সেই লক্ষ্যকে সৰগ কৰি তেওঁলোকে আগবাঢ়িছিলে আৰু বিজেপিৰ লগত আঘাতৰ বাবে জয়ন্তক বিজেপিৰ লৈ আহি তেওঁ প্ৰাৰ্থিত্ব দিয়াইছিলে একো কথা বুলি ক'ব কাৰণ ভূপেন বৰাই বিৰোধিতা কৰিছিলে বিৰোধী পক্ষ প্ৰাৰ্থিত্ব দিয়া বিচাৰিছিলে ভূপেন বৰাই বিপৰীতে গ'লে গৌৰৱে চেলেঞ্জ কৰি জয়ন্ত বৰাই প্ৰাৰ্থিত্ব দিয়াইছিলে আৰু সেই কথাটো সত্য প্ৰমাণিত হৈছে কাৰণ এটা চেলেঞ্জ দিছে বিজেপিৰ হাতত চিট ৰঞ্জিত খালী কেণ্ডিডেট এজনৰ চিট খালী হ'ল তাৰপিছত আজি ইমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হোৱাটো বিজেপিৰ ভাগ্যজনক এই ভাষা কি কয় আপুনি নিজে কৈছিল বিহালীত আপুনি গৌৰৱ লগ পাবলৈ আপুনি তেওঁলোকৰ কথাও পাতিছিল বডি লেংগুৱেজৰ কথা ক'ব লাগিব বডি লেংগুৱেজৰ কথা সাধাৰণতে কোৱা শুনিছোঁ যে তেওঁ এটা অমায়িক নেচাৰ আছে তেওঁ সকলোৰ লগত কথা পাতিবলৈ চেষ্টা কৰে বিহাৰত বিশেষকৈ দেখা গৈছিল যিধৰণে হিমন্ত বিশ্ব শৰ্মাই ৰেলি কৰি গ'লে সাধাৰণ জনতা ওলাই তেওঁলোকক এবাৰ চাবলৈ বা তেওঁক চাবলৈ ঠিক একেধৰণে গৌৰৱ গগৈৰ এনেকুৱা এখন ইমেজ গঢ়ি তুলিছে যে বিহাৰত তেওঁ যেতিয়া নিৰ্বাচনৰ কাৰণে প্ৰচাৰ কৰিব গৈছে সাধাৰণ জনতা আহি চাবলৈ পাব লাগিছে বিহাৰত আপুনি কৈছিল আপুনি কি কয় বিহাৰত গৌৰৱ গগৈৰ ফেক্টৰটোৰ কথা গৌৰৱ গগৈ এক শক্তিশালী ভূমিকা পালন কৰিছে বিহালী সমষ্টিত যি সময়ত মই লগ পাইছোঁ বা তেওঁ চাবলৈ বা তেওঁ প্ৰচাৰৰ কাৰণে মানুহ ওলাই আহিছিলে বিহালী সমষ্টিত আৰু তেওঁ যিটো ভাৱমূৰ্তি সেই ভাৱমূৰ্তিটোৱে সাধাৰণ লোকক প্ৰভাৱিত কৰিছিল আৰু সেইকাৰণে হয়তো এই যিখন যুঁজ হৈছে নেক টু নেক ফাইট এই ফাইটখন হৈছে কেৱল গৌৰৱ গগৈৰ কাৰণে আৰু মই যিটো দেখি আহিছিলোঁ এই ক্ষেত্ৰত ক'ব লাগিব যে দিগন্ত ঘাটলৰ জয় হ'ব কিন্তু খুব কম ভোটত জয় হ'ব হয়তো 8,000 পৰা 10,000 ভোটত হয়তো দিগন্ত ঘাটল জয়ী হ'ব কিন্তু এই যুঁজখন কিন্তু আপোনাৰ শেষ মুহূৰ্তলৈকে হৈ থাকিব আৰু হয়তো খুব কম ভোটতে দিগন্ত ঘাটল জয়ী হ'ব সুস্মিতা ইতিমধ্যে যিহেতু আমি যিকেইটা সমষ্টি আছে গোটেই সমষ্টিকেইটাৰ কথা উল্লেখ কৰিছোঁ 18টা ৰাউণ্ডত ভোট গণনা হ'ব আৰু 6টা ৰাউণ্ড সম্পন্ন হৈছে 6টা ৰাউণ্ডৰ সম্পন্নৰ অন্তত দীপ্তিময় চৌধুৰীয়ে 24,916 ভোটত অগ্ৰগতি লাভ কৰিছে আৰু ব্ৰজেনজিৎ সিঙে 15,949টা আৰু শৈলেন্দ্ৰ চৰকাৰে 3,112টা আৰু গৌতম ৰয় 1,526টা অনুপ কুমাৰ কৰ্মকাৰে 1,447টা দীপক দাসে 754টা মৃত্যুঞ্জয় ৰায়ে 550টা ভদ্ৰেশ বৰ্মনে 454টা অৰ্থাৎ দীপ্তিময়ী চৌধুৰীয়ে 8,967টা ভোটত অগ্ৰগতি লাভ কৰিছে ইতিমধ্যে আমি চামগুৰি সমষ্টি বা বিহালী সমষ্টিৰ কথা কৈছোঁ বিহালী আৰু
সামগ্ৰী সমষ্টি সন্দৰ্ভত আন এটা আকৰ্ষণীয় সমষ্টি হৈছে বঙাইগাঁও সমষ্টি গতিকে বঙাইগাঁও সমষ্টিটোৰ দ্ৰুত বা বঙাইগাঁও সমষ্টিটোনো কাৰ হাতলৈ যাব বা জনাবে কিয় এই সন্দৰ্ভত আমাৰ জয়ন্ত আপুনি নিজে কৈছে নহয় আপুনি গ্ৰাউণ্ডত গৈছিলে গ্ৰাউণ্ডত যাওঁতে ৰাইজে কি কৈছিলে আপোনাক মই গোটেই সত্যত আমি বহু প্ৰতিবেদন কৰিছোঁ যে বঙাইগাঁও সমষ্টিটো নিষ্কন্ত তাতে এজিপি যি দুৰ্গ আছে এই দুৰ্গ অক্ষত থাকিব আৰু তেতিয়া চৌধুৰীয়ে বেলেগ কৰিব ফণীভূষণ চৌধুৰী যিজন এবাৰ সোঁহাত আছিল শৈলেন চৰকাৰ তেখেতে বিষমা কৰি ওলাই গৈছিলে কিন্তু সেই অৱস্থাত তেখেতো যেন সীমিত হৈ গ'ল তেখেতে নিস্তেজ হৈ গ'ল তেখেতে খুব প্ৰচাৰ নচলালে আৰু সেই ক্ষেত্ৰত আমি কৈছিলোঁ যে দীপ্তিময় চৌধুৰী বিপুল মানে জয় কৰিব কিন্তু এইখিনি আমি অকণমান নেশ্যনেল কিনো হৈ আছে ঝাৰখণ্ড বা মহাৰাষ্ট্ৰ কিছু মানে যিটো চলিছে ঝাৰখণ্ডত কেনেকুৱা এতিয়া তেওঁ ঝাৰখণ্ডটো এটা মানে ইতিহাস আছে তেওঁ চৰকাৰ সেই নিশ্চয় হোৱা নাই এইবাৰ এটা পৰিৱৰ্তন ঝাৰখণ্ডত কথা ক'ব বিচাৰিছোঁ 3 নম্বৰ ৰাউণ্ডৰ আপডেট আহিছে 3 নম্বৰ ৰাউণ্ডত দেখা গৈছে বিজেপি প্ৰাৰ্থী হানঞ্জন আছে জয় ব্যৱহাৰ তোমাৰ নিকট কংগ্ৰেছ বিজেপি প্ৰাৰ্থী বিজয় হৈছে ঝাৰখণ্ডৰ যে আমি ঝাৰখণ্ডত দেখা গৈছে জেমটো ভাষণ আছে তাৰপৰা আজি